মই সৰু ভাইটোৰ পৰিয়ালত আছোঁ, তেওঁলোকে ইমান সুন্দৰকৈ ৰাখিছে। এই বস্তুটোৱে মোক এটা আনন্দ দিছে। গুচি গৈছোঁ ভাই ভনীবিলাক প্ৰত্যেকজনে। মই যদি আকৌ বেলেগ এখন ঠাই যাওঁ, মই এতিয়া ভাৰতবৰ্ষৰ যিমান হেৰি আছে পৰ্যটক নিবাসী হেৰিবিলাক আছে, ধৰ আপোনালোকৰ ধৰ্মীয় দিশবিলাকতে কওক, পৰ্যটনথলীবিলাক গোটেইবিলাক মই চোৱাৰ সুবিধা পালোঁ। বিভিন্ন হস্পিটেল ঘূৰিবলৈ পাটনাত অৰ্থৰ কাৰণে পাটনাত যাবলগীয়া হৈ গ'ল। পাটনাতো 27খনমান নাৰ্ছিং হোমত গুচি গ'লোঁ। তেনেকৈ গৈ থাকোঁতে মোৰ মনটো এনেকুৱাকৈ গুচি গ'ল যে মোৰ ঘৰত মনটো নবহা হৈ গ'ল। ভাবোঁ মোৰ ব্যৱসায়, মোৰ বাণিজ্য চববিলাক গুচি গ'ল। ভাৰতবৰ্ষৰ 150খনমান হস্পিটেল গ'লোঁ, একদম চণ্ডীগড়ৰ পৰা আৰম্ভ কৰি একদম ত্ৰিবান্দ্ৰমলৈ, গুজৰাটৰ পৰা আৰম্ভ কৰি কলিকতা হৈ পেলাই গোটেইবিলাক যিমানবিলাক হস্পিটেল আছে ভাৰতবৰ্ষৰ, তেনেকৈ গৈ থাকিবলৈ হ'ল। বম্বেত যাবলগীয়া হ'ল, পাটনাত যাবলগীয়া হ'ল, হায়দৰাবাদ যাবলগীয়া হ'ল, বাংগালোৰত যাবলগীয়া হ'ল, মাইচুৰ যাবলগীয়া হৈ গ'ল। তেনেকুৱা ধৰণৰ মই ঘূৰিয়ে থাকিব লগা হৈ গ'ল। বৰ্তমান ইণ্টাৰনেটৰ যুগ। আপোনাৰ যদি কিবা অসুখ বিসুখ হৈছে, বেমাৰটোনো কি সেইটো জানিবৰ কাৰণে এটা ক্লিক কৰিলে হ'ল, বেমাৰটোৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনাৰ আগত। বেমাৰটোৰ ট্ৰিটমেণ্ট ক'ত হয়, ভাল ট্ৰিটমেণ্ট ক'ত হয়, অসমৰ কোন হস্পিটেলত হয়, অসমত হয় নে নহয়, নে বাহিৰৰ কোনোবা ৰাজ্যত হয়, সেয়াও ইনফৰমেশ্যন চব ইণ্টাৰনেটত বৰ্তমান উপলব্ধ। কিন্তু যেতিয়া ইণ্টাৰনেটৰ যুগ নাছিল, যেতিয়া সকলো তথ্য এটা ক্লিকত পোৱা যোৱা নাছিল, তেতিয়া জানো মানুহে নিজৰ ট্ৰিটমেণ্ট কৰোৱা নাছিলে? তেতিয়া জানো মানুহে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বাহিৰত যোৱা নাছিলে? নিশ্চয়তে গৈছিলে। তেতিয়াহ'লে তেওঁলোকে বাৰু কোনখন হস্পিটেলত গ'লে ভাল, কোনজন ডক্তৰক দেখুৱালে ভাল, এই তথ্যসমূহ কেনেকৈ পাইছিল, ক'ত পাইছিল? নমস্কাৰ, মই পাৰ্থ। কেন্দ্ৰিত পাৰ্থৰ আন এটি খণ্ডলৈকে আজি আপোনালোক সকলোকে আদৰিছোঁ। আজি বৰ্তমান মই আছোঁ অশোকদেৱ গোস্বামীৰ লগত। অশোকদেৱ গোস্বামীক যদি মই কওঁ তেওঁ অসমৰ প্ৰথমজন মেডিকেল গাইড, ভুল নহ'ব। মই মেডিকেল গাইড বুলি এইকাৰণে কৈছোঁ, কাৰণ যেতিয়া অসমত ইণ্টাৰনেট নাছিল, অসম বুলি নহয় ভাৰতবৰ্ষৰ ইণ্টাৰনেট নাছিল, 1983ৰ পৰা তেখেতে অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিভিন্ন ৰোগীক ভাৰতবৰ্ষৰ বিভিন্ন হস্পিটেললৈকে লৈ গৈ আছে, আৰু তেওঁলোকৰ ট্ৰিটমেণ্ট যাতে সুচাৰুভাৱে হৈ যায় সেয়া তেওঁ যত্ন লৈছে। তেওঁৰ পৰা জানিম এই গোটেই কেনেকৈ তেওঁ ভাবিলে যে তেওঁ মেডিকেল গাইড বুলি যিটো মই তেওঁ আখ্যা দিছোঁ, তেওঁ মেডিকেল গাইড হ'ব, কেনেকৈ প্ৰথম কাক লৈ গৈছিলে, কোন ৰোগীক লৈ গৈছিলে, ক'লৈকে লৈ গৈছিলে, আৰু বৰ্তমানলৈকে তেওঁ কেনেকুৱা ধৰণৰ চেঞ্জেছ দেখিছে আমাৰ মেডিকেল হিষ্ট্ৰীত বা মেডিকেল ট্ৰিটমেণ্টত, অসমত কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিছে, বাহিৰত কেনেকুৱা চেঞ্জেছ আহিছে, আমি তেওঁৰ পৰা জানিম। ছাৰ, ৱেলকাম টু মাই শ্ব'। পোনপ্ৰথমে মোক যদি আপুনি কয় যে আপুনি ইণ্টাৰভিউটো ষ্টাৰ্ট হোৱাৰ আগতে আপুনি ক'লে যে 83ৰ পৰা আপুনি পেচেণ্ট লৈ গৈ আছে, 83ত কাক প্ৰথমবাৰৰ বাবে নিছিলে, ক'ত নিছিলে, আৰু তাৰে পিছৰ যিটো যাত্ৰা হ'ল যদি বহলাই পেলাই কয় আমাক। 1983ত মোৰ ওচৰৰ সম্বন্ধীয় দাদা এজনৰ কেঞ্চাৰ আৰম্ভ হ'ল। তেওঁক চেন্নাইলৈ লৈ গ'ল ডক্তৰ এজনে। লৈ যোৱাৰ পিছত তেওঁৰ লগত থকা মানুহ অভাৱ হ'ল। হওঁতে চিন্তা কৰিলে পৰিয়ালে যে আমাৰ মানুহজনৰ কেনেকৈ ট্ৰিটমেণ্ট পাব, কেনেকৈ থাকিব লাগিব, যিহেতুকে ট্ৰিটমেণ্ট কৰিবই লাগিব। ডক্তৰজনে লৈহে গ'ল গুৱাহাটীৰ পৰা, তেখেতো থাকিবতো নোৱাৰে। থৈ অহাৰ পিছত মোৰ যোগাযোগ কৰোঁতে মই যাবলগীয়া হৈ গ'ল। গৈ পেলাই 1983 চনত কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে আদিয়াৰত গুচি গ'লোঁ। সেইখন হস্পিটেল মই তেখেতৰ লগত 3 মাহ থাকিলোঁ। তেতিয়া সময়ত মই ভবা নাছিলোঁ, চেন্নাইততো ইমান গৰম, গৰমৰ কথাও ভবা নাই। তেখেত ৰন্ধা মেলাৰ পৰা চব ৰাতিপুৱাৰ পৰা ৰাতিলৈ গোটেইখিনি যোগাৰ কৰি তেখেত হস্পিটেলত গোটেইখিনি শুশ্ৰূষা কৰি পেলাই মই যিটো সেৱা কৰি বৰ বেলেগ ধৰণৰ এটা আনন্দ পালোঁ। আৰু সেইটোৰ পৰা যি আৰম্ভ হ'ল, অহাৰ পিছতো ভাবিলে যে 3টা চেকআপত লগে লগে গ'লোঁ মই। প্ৰথম চেকআপ 3টাত প্ৰত্যেকে ভাবিলে নেকি যে কেঞ্চাৰ পেচেণ্টটো মানে ইমান সুস্থ আহিব পাৰে নেকি, সেইটো এটা চিন্তা কৰিলে। চিন্তা কৰি ইটোৰ পিছত সিটো মানুহবিলাকে লগ ধৰিব ধৰিলে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। মই গৈয়ে থাকিলোঁ তেনেকৈ। সেই যি আৰম্ভ হ'ল, আৰম্ভ হোৱাৰ পিছত মই এতিয়ালৈকে এইটো কথা ভাবিবই নোৱাৰোঁ যে ট্ৰিটমেণ্টৰ কথা ক'লে মই গুচি যাওঁ। নাই, মই আপোনাক এইটো কথা ক'ব যে 83 যেতিয়া আপুনি প্ৰথমবাৰ গ'ল, তেখেতৰ লগত ধৰক যাওঁতে এক্সিডেণ্টেলি আপোনাক যোৱা হ'ল। তাৰে পিছত তাতে থাকি তেওঁৰ লগত থাকি আপুনি তেওঁ যি ইয়া কৰিলে, তাৰপিছত উভতি অহাৰ পিছত আপুনি কিয় ভাবিলে যে নাই পেচেণ্টৰ লগত মই যাব লাগিব, বা এই চিন্তাটো কেনেকৈ আপোনাৰ মনত আহিলে যে
ইয়াৰে বহুত মানুহে ক'ত সঠিক ট্ৰিটমেণ্টটো হয় গম নাপায়, তেওঁলোকক যদি অকণমান মই সহায় কৰিব পাৰোঁ যে এইটো ট্ৰিটমেণ্ট আমুক হস্পিটেলত, এই ট্ৰিটমেণ্টটো তামুক হস্পিটেলত, এইখন হস্পিটেলত হয়, এই চিন্তাটো আপুনি কেনেকৈ আহিলে? সেইটো মই যদিও ব্যৱহাৰ কৰিছিলোঁ, মোৰ মাজত কিবা মানৱ সেৱাৰ প্ৰতি এটা গভীৰভাৱে সোমাই গ'ল চাগে, যে মানুহে দেখোন বহুত অসুবিধা পাই আছে চিকিৎসাৰ কাৰণে। 1 বছৰীয়া কেঁচুৱাৰ পৰা একে 80 বছৰৰ মানুহলৈ যে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ ৰোগীবিলাক আহি পেলাই মই গৈ থাকিলোঁ। গৈ থাকোঁতে মোৰ এটা অনুভৱ হ'ল, অকলটোতো ট্ৰিটমেণ্টটো পাবওতো লাগিব, অকল এখন হস্পিটেলতো নহ'ব। তেতিয়া বিভিন্ন হস্পিটেলত যাব লগা হ'ল। যে ধৰণৰ ভাৰতবৰ্ষৰ 150খনমান হস্পিটেল গ'লোঁ, একদম চণ্ডীগড়ৰ পৰা আৰম্ভ কৰি একদম ত্ৰিবান্দ্ৰমলৈ, গুজৰাটৰ পৰা আৰম্ভ কৰি কলিকতা হৈ পেলাই গোটেইবিলাক যিমানবিলাক হস্পিটেল আছে ভাৰতবৰ্ষৰ, তেনেকৈ গৈ থাকিবলৈ হ'ল। বম্বেত যাবলগীয়া হ'ল, পাটনাত যাবলগীয়া হ'ল, হায়দৰাবাদ যাবলগীয়া হ'ল, বাংগালোৰত যাবলগীয়া হ'ল, মাইচুৰ যাবলগীয়া হৈ গ'ল। তেনেকুৱা ধৰণৰ মই ঘূৰিয়ে থাকিব লগা হৈ গ'ল বিভিন্ন প্ৰান্তত। আজি যিটো য'ত ট্ৰিটমেণ্টটো প্ৰপাৰ ট্ৰিটমেণ্টটো ক'ত পাম? অকলতো মই এখন হস্পিটেল দেখাই দিলে নহ'ব। এতিয়া বিভিন্নজনে আকৌ বোলে মই অমুক হস্পিটেল, মই চিন্তা কৰা নাছিলোঁ। খালি চিকিৎসাটো পাব লাগে, কাৰণ মানুহৰ শৰীৰটো যে ইমান বেমাৰ হ'ব পাৰে মই ভবা নাছিলোঁ। কিছুমান বেমাৰ দেখিলে ভয় লাগি যায়, যে মানুহৰ শৰীৰটো এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে নেকি? মই দেখি অনুভৱ হ'ল, নাই বোলো নাই, ট্ৰিটমেণ্টৰ কাৰণে মই যাবই লাগিব। অকলতো মই পেচেণ্টটো নিয়াৰ পিছত মোৰ লগত যদি মই 1-2জন পেচেণ্ট দিছিলোঁ, ট্ৰেইনত যাওঁতে মই তেতিয়া দেখিলোঁ যে মোৰ লগত আকৌ ইটো ঘূৰোতে 100টামান পেচেণ্ট হৈ যায়। প্ৰতিটো 80টা-100টা পেচেণ্ট হৈ যায়। আপুনি যে ক'লে যে আপুনি নিজে খবৰ কৰিলে যে অকল এখন হস্পিটেলত গ'লেই নহ'ব, বেলেগ হস্পিটেল যাব লাগিব। ধৰক তেতিয়া ইণ্টাৰনেট নাছিলে যে আমি নাম মানে ক্লিক কৰি দিলোঁ যে বেষ্ট কেঞ্চাৰ ট্ৰিটমেণ্ট ইন ইণ্ডিয়া, আমি গম পাই গ'লোঁ, বা বেষ্ট আমুক ট্ৰিটমেণ্ট ইন ইণ্ডিয়া গম পাই গ'লোঁ। আপুনি ইনফৰমেশ্যনবোৰ কেনেকৈ গোটাইছিল? মই তাতে গৈ থাকোঁতে ডক্টৰবিলাক গম পাওঁ। এতিয়া হায়দৰাবাদ গ'লোঁ, হায়দৰাবাদৰ এখন হস্পিটেলত গ'লেতো যে এইখনতো অমুক হস্পিটেলখনৰ এই ট্ৰিটমেণ্টটো ভাল হ'ব। য'ত যেনেকুৱা ধৰণৰ কিবা, বম্বেত গ'লোঁ, বম্বেতো মই 8খনমান হস্পিটেলত গৈছিলোঁ। বম্বে তাত যোৱাৰ পিছত আকৌ অনুভৱ কৰি যে মই এইখন হস্পিটেল আপুনি লৈ যাব পাৰিব নেকি? মই তেনেকৈ নিব লগা হৈ গ'ল চব জেগাতে। দিল্লীত এখন হস্পিটেলত নিলে, এইমছত নিলেতো নহ'ব, দিল্লীত 10খনমান হস্পিটেল আছে। মই সেইটোৱে জানিব বিচাৰিছোঁ যে আপুনি এইমছ লৈ গ'ল, দিল্লীৰ এইমছ লৈ গ'ল, এইমছত ছাপ'জ এই পেচেণ্টক গৈ পেলাই আপুনি তেওঁৰ কেঞ্চাৰ ট্ৰিটমেণ্ট চলি আছে, তেতিয়া আপুনি ভাবিলে যে এইমছত কেঞ্চাৰ ট্ৰিটমেণ্ট ভাল হয়, ইয়াত ছাপ'জ গেছৰ ট্ৰিটমেণ্টটো হয় চাগে, গেছৰ ট্ৰিটমেণ্ট কোনখন হস্পিটেলত ভাল হয়? আৰু এই উৎকণ্ঠাটো যেতিয়া, এই চিন্তাটো যেতিয়া আপোনাৰ মনত আহিলে, তেতিয়া আপুনি নিজে সেই হস্পিটেলখনত গৈ পেলাই খবৰ কৰিছিল নে বেলেগৰ থ্ৰুদি আপুনি ইনফৰমেশ্যনবোৰ? মই কিছুমান হস্পিটেলত গৈ পেলাইও খবৰ কৰিছিলোঁ। এতিয়া দিল্লীতে গংগাৰামত গ'লোঁ, মেক্স হস্পিটেল গ'লোঁ, যিমান বিভিন্ন হস্পিটেল আছে, অকল এখনেই নহয়, 10খনমান হস্পিটেলত গুচি গ'লোঁ। ক'ত ট্ৰিটমেণ্ট হ'ব? অকল এজন ডক্টৰেটো নহয়, কিন্তু ডিপাৰ্টমেণ্ট লৈ পেলাই প্ৰত্যেকখনৰ সুকীয়া ট্ৰিটমেণ্ট হয়। প্ৰপাৰ ট্ৰিটমেণ্টটো ক'ত পাব? অকল চেন্নাইত যাওঁতে মই ভেলোৰত গ'লোঁ, ভেলোৰতো সেইমতে পাই গ'লোঁ ট্ৰিটমেণ্টটো। কোনটো ডিপাৰ্টমেণ্ট মানে বেছি ষ্ট্ৰং, মানে যে ট্ৰিটমেণ্টটো ভাল হ'ব। বাংগালোৰতো কোনখন হস্পিটেল গ'লে কি ট্ৰিটমেণ্টটোৰ কাৰণে ভাল হ'ব। মাইচুৰত যাওঁতেও গম পালোঁ যে অল ইণ্ডিয়া স্পীচ এণ্ড হিয়াৰিং, মানুহে কথা ক'ব নোৱাৰে, সৰু ল'ৰা ছোৱালীবিলাকে কাণেদি, তেতিয়াও যাবলগীয়া হৈ গ'ল। বিভিন্ন হস্পিটেল ঘূৰিবলৈ, পাটনাত অৰ্থৰ কাৰণে পাটনাত যাবলগীয়া হৈ গ'ল। পাটনাতো 27খনমান নাৰ্ছিং হোমত গুচি গ'লোঁ। তেনেকৈ গৈ থাকোঁতে মোৰ মনটো এনেকুৱাকৈ গুচি গ'ল যে মোৰ ঘৰত মনটো নোহোৱা হৈ গ'ল। ঘৰৰ মোৰ ব্যৱসায়, মোৰ বাণিজ্য চববিলাক গুচি গ'ল। সেইকাৰণে মই তথাপি মনটো হেৰি কৰোঁ, এতিয়া সংসাৰৰ প্ৰতিও এটা ভাৱ নাহিলে, যে মই জীৱনটো উৎসৰ্গা কৰি দিলোঁ, মোৰ শৰীৰ দেহা ৰোগী নামত উৎসৰ্গা কৰি দিলোঁ। এইটো কৰি ইমান এটা আনন্দ পালোঁ, মই গৈয়ে থাকিলোঁ। গৈ এতিয়া আহি মই এতিয়া 500বাৰমান গ'লোঁ, মানে ভাৰতবৰ্ষৰ বিভিন্ন হস্পিটেলত গৈ পেলাই মোৰ মনটো এনেকুৱা লাগিছে যে ক'ত ট্ৰিটমেণ্টটোতো ক'ত পাব লাগিব ৰোগীবিলাকে। আৰু তেনেকৈ এতিয়াও মোৰ ইনফৰমেশ্যন আহি থাকে, ক'ত যাব মই ডক্টৰবিলাকতো জানোৱেই। যেতিয়াই ইয়াৰ পৰা কৈ দিলোঁ মই মোৰ কোনখন হস্পিটেলত লজত থাকিবলৈ, লজবিলাকো গম পাই গ'লোঁ, কোনখন লজৰ পৰা কোনখন ট্ৰিটমেণ্টত ওচৰ হ'ব। সেই তেনেকৈ সেইমতে গৈ থাকোঁতে মই দেশখন ঘূৰিয়ে থাকিলোঁ। আৰু মই শুনামতে আপুনি ৰোগী নিয়াৰ বিনিময়ত কাৰো পৰা পইচাও আজিলৈকে লোৱা নাই। মই এটা বস্তু জানিব বিচাৰোঁ যে আজিৰ যুগত টকা নোহোৱাকৈ জীৱন যাপন কৰাটো বহুত কঠিন। তেনেস্থলত আপুনি কাৰো পৰা নলোৱা যি সেৱা আগবঢ়ালে, ইয়াৰ বিনিময়ত আপুনি কি পালে? মই ইয়াৰ বিনিময়ত এটা বেলেগ ধৰণৰ আনন্দ পালোঁ, কাৰণ যিহেতুকে মোৰ পৰিয়ালত বাকী মোৰ ভাই ভনীবিলাক গোটেই উপযুক্ত। সেইটো কাৰণে মই চিন্তা নাই। মই সৰু ভাইটোৰ লগত আছোঁ, ৰাতিপুৱা চাহৰ পৰা ৰাতিৰ ভাতলৈ গোটেইখিনি পাই আছোঁ। আৰু বিভিন্ন ধৰণৰ মোৰ ভাই ভনীবিলাকো কেতিয়াবা যিটোকে যি অকণমান কিবা পইচা খুজিলেও দিয়ে। সেইকাৰণে মই কোনো ৰোগীৰ ওপৰত হেৰি কৰা নাছিলোঁ, যে তেওঁলোকে খালি প্ৰপাৰ ট্ৰিটমেণ্ট, কোনোবাই যদি দিছে সেইটো নাই, অকণমান যদি কিবা বিচাৰে মই এইটো আৰু গ্ৰহণ কৰোঁ। কিন্তু মই এনেকুৱা পইচা ডিমাণ্ড নাই মোৰ, যে মোক ইমান 1000 টকা দিব লাগিব। সেইটো বিনিময়ত মই কৰাৰ পিছত সেইটো বৰ আনন্দ পাইছিলোঁ। সেইটো কাকো বুজাব নোৱাৰোঁ তাৰমানে। আৰু সেইকাৰণে মই থকাটো খোৱাটো বেলেগ ধৰণে থাকিছিলোঁ।
খোৱাটো ডক্টৰবিলাকে কৈছে যে ৰোগী আনোতে আপুনি একেলগে নাখাব, আপোনাক প্ৰত্যেকে কয় যে আপোনাক খুব ভাল খাদ্যই খুৱাব, ভাত খাদ্য খাবৰ কাৰণে ইচ্ছা নকৰিব। আপুনি আপোনাৰ খাদ্যটো যদি পেটটো আপোনাৰ নিজৰ, আপুনি মাহত আহিয়ে থাকে যেতিয়াই, বছৰত 12 বাৰ 18 বাৰ মান কৰি আহে, কিন্তু আপুনিতো সুস্থ হৈ থাকিব লাগিব। আপুনি খাদ্যটোত বেছি হেৰি নকৰিব, থকা একেলগে নাথাকিব, কাষৰ ৰুমতেই থাকিব, এই দুটাত সুৰ নিমিলাব। আৰু তেতিয়াহ'লে আপুনি কিবা আপুনি খাদ্যটো নিজে বনাই খাইছিলে? খাদ্য মানে নিজে বনাই মই হোটেলত হেৰি কৰি দিওঁ, কৈ দিলে দি দিয়ে, তেনেকুৱা ধৰণৰ খাদ্য। সেইকাৰণে কাৰো লগত সেইটো থুৰ মিলা নাছিলোঁ। মানুহবিলাকে গৈ পেলাই যে আপোনাক এসাঁজ ভাতো খুৱাব নোৱাৰোঁ বা আপোনাক ভালদৰে খুৱাব নোৱাৰে, খোৱাটোত নক'ব। আপোনালোকেতো পইচা দিব, থকাও পইচা দিব, খোৱা পইচা দিব। মই এক্সট্ৰা তোতে মোৰ খালি ডিমাণ্ড নাই যে মোক ইমান লাগিব অমুক লাগিব, এইটো নাই। কিবা অকল দিলে যদিও দিলে, নিদিলে যদিও নাই, সেইটো লৈ মই বেছি হেৰি কৰা নাছিলোঁ প্ৰত্যেকৰ লগত। কেতিয়াবা এনেকুৱা হোৱা নাই নে, ধৰক যিটো আপুনি ক'লে যে ঘৰত আপোনাৰ ভাই ভনী আপোনাক কেতিয়াবা কৰা নাই, তথাপিও দেখা যায় সাধাৰণতে যে যদি ঘৰৰ ডাঙৰজনে যদি কাম নকৰে, সৰুজনে কেতিয়াবা খং কৰে, তই পইচাও ইনকাম কৰা নাই যা, তোক মই নাচাওঁ। তেনেকুৱা আপোনাৰ ঘৰত ভাই ভনীৰ লগত কেতিয়াবা এনেকুৱা ধৰণৰ সংঘাতৰ সৃষ্টি হৈছে নে কেতিয়াবা? নাই, আমাৰ কেতিয়াও হোৱা নাই এতিয়ালৈ, সেই বস্তুটো হোৱাই নাই। যিহেতু মোৰ জীৱনটো দেখিলে যে ডাঙৰজন হৈ পেলাই ঘৰৰ কথা চিন্তা কৰিব লাগিছিল, ঘৰৰখিনি ভাই ভনীবিলাকো উপযুক্ত দেখা পাই পেলাই মই সুন্দৰকৈ গুচি গ'লোঁ। ঘৰখনৰ একো অসুবিধা নাই, আহিবৰ পিছত সুন্দৰ পৰিৱেশ এটা পাইছোঁ, খোৱাৰ কাৰণে দিগদাৰি পোৱা নাই। মই সৰু ভাইটোৰ পৰিয়ালৰ আছোঁ, তেওঁলোকে ইমান সুন্দৰকৈ ৰাখিছে। এই বস্তুটোৱে মোক এটা আনন্দ দিছে। গুচি গৈছোঁ ভাই ভনীবিলাক প্ৰত্যেকজনে। মই যদি আকৌ বেলেগ এখন ঠাই যাওঁ, মই এতিয়া ভাৰতবৰ্ষৰ যিমান হেৰি আছে পৰ্যটক নিবাসী হেৰিবিলাক আছে, ধৰি আপোনালোকৰ ধৰ্মীয় দিশবিলাকতে কওক, পৰ্যটনথলীবিলাক গোটেইবিলাক মই চোৱাৰ সুবিধা পালোঁ। সিহঁতৰ পৰা কিবা এটা পইচা লৈ গ'লোঁ, গৈ পেলাই মই চাইলোঁ। কুম্ভ মেলা মই 10টা এটেণ্ড কৰিছোঁ। তীৰ্থস্থান যিমান ভাৰতবৰ্ষত আছে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাট দ্বাৰকাৰ পৰা পৰশুৰাম কুণ্ডলৈ, প্ৰতিখন তীৰ্থস্থান চোৱাৰ মোৰ সৌভাগ্য হ'ল। কিমান বাৰ চোৱাইছোঁ মই হিচাপেই দিব নোৱাৰোঁ। 10টা কুম্ভ মেলাত মই এটেণ্ড কৰিলোঁ, লাখ লাখ মানুহৰ লগত। সেইটো মই এটা বেলেগ এটা আনন্দ পালোঁ। ঘৰৰ এটা সুন্দৰ পৰিৱেশ আছে কাৰণেই কিজানি চাগে পাৰিলোঁ। একো আৰ্থিক দিশটো লাগিব প্ৰত্যেককে, সেইটোত মই চিন্তা কৰিব লগা নহ'ল। হোৱা হ'লে কিন্তু মই তেতিয়া প্ৰফেশ্যনেল হৈ যাব লাগিল হয়। সেইটো প্ৰফেশ্যনেল হ'বই লাগিব, কাৰণ বহুতবিলাকে এনেকুৱা নহয়। তেওঁলোকক মোক বহুতে কয় যে কিছুমান মানুহক এনেকুৱা বহুতখিনি তেওঁলোকৰ পৰিয়াল পৰে, তেওঁলোকে নিজে চলাব লাগিব, ল'ৰা ছোৱালী পঢ়াব লাগিব। মই সাংসাৰিক দিশত নাহিলোঁ যে সেই এটা অসুবিধা নাপালোঁ, আৰু সুন্দৰ পৰিৱেশ এটা ঘৰত পালোঁ। পৰিৱেশটোও পাব লাগিব, সুন্দৰটো পৰিৱেশটো নাপালেতো নোৱাৰে। এটা সুন্দৰ পৰিৱেশৰ কাৰণে মই এতিয়ালৈ আজি কিমান বছৰ, 40-42 বছৰ মই ট্ৰিটমেণ্ট দি থাকিলোঁ। 500 বাৰৰ ওপৰ গ'লোঁ, যোৱাৰ পিছতো মই একো অনুভৱেই কৰা নাই। সেইটো কাৰণে কেতিয়াবা এনেকুৱা হৈছে যে আপুনি কোনোবা এজন ৰোগীক লৈ গ'ল কোনোবা এটা জেগাত, তাৰপিছত ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠিলে, তাৰে পিছত তেওঁ ধৰক বেলেগ জেগাত ফুৰিব গৈছে, এনেই ফুৰিব গৈছে, আপোনাক লগ ধৰিছে যে গোস্বামী বাবু বলক আমাৰ লগত ফুৰি আহিব, এনেকুৱা হৈছে নেকি? তেনেকুৱা হৈছে। মই চেন্নাই যাওঁতে বহুতবিলাক পেচেণ্টাৰ 4-5 দিনৰ গেপ থাকে, এতিয়া কন্যাকুমাৰীখন চাব খোজে বহুতে। মই বোলো মই লৈ যাম বলক, মই লৈ গুচি গ'লোঁ। এবাৰ গ'লে মই কন্যাকুমাৰী 70 বাৰ মান গ'লোঁ। সেইটো এটা মোৰ কাৰণে বিৰাট এটা আনন্দ। সাগৰত গুচি গ'লোঁ, পাহাৰবিলাকত গুচি গ'লোঁ, নদ নদী যিমান আছে, বাংগালোৰ মাইচুৰত গুচি গ'লোঁ, তাতো 70 বাৰ গুচি গ'লোঁ। য'ত য'ত যাব লাগে, ভাৰতবৰ্ষৰ যিমান পৰ্যটনথলী আছে, কাশ্মীৰৰ পৰা কন্যা আন্দামানলৈ মই ডক্টৰ এজনে কৈ দিলে যে মোৰ আন্দামানত হেৰি কৰিব নি, বোলে মই লৈ গুচি গ'লোঁ পৰ্ট ব্লেয়াৰত। তাতে গৈ মই 4 দিন থাকিলোঁ, সাগৰৰ হেৰি দেখিলোঁ, কেনেকুৱা পাহাৰ, এইবিলাক নদী, সাগৰ চবৰে এইটো গোটেই দেশখনত ঘূৰি ফুৰি মই এটা বেলেগ এটা আনন্দ উপভোগ কৰিলোঁ। আৰু সেইটো কাৰণে চাগে মই মনটো সুন্দৰকৈ ৰখাৰ কাৰণে মানৱ সেৱা কৰিব পাৰিছোঁ। 1 বছৰীয়া কেঁচুৱাৰ পৰা কিমান কষ্টকৰ জাৰ্ণিত কিমান ৰাতি মই হাজাৰ নিশা টোপনি লোকচান কৰিছোঁ, সেইটো মই অনুভৱ কৰোঁ। কাৰণ ৰোগীৰ লগত আপোনালোকে নিজেই জানে কিমান কষ্টকৰ। এই ডিউটিটো গ'লে দিব নোখোজে, গুৱাহাটীলৈ গ'লেই কিমান কষ্ট পায়। আৰু মই অসমৰ পৰা যাব লগা হ'ল। বহুতে সোধে মোক, ভাৰতবৰ্ষৰ যে বাহিৰৰ বিভিন্ন দেশত যে ট্ৰিটমেণ্ট পাই আছে, অসমত নাই নেকি? অসমতো আছে, অসমত মই নাই বুলি ক'লে ভুল হ'ব। কেতিয়াবা ইকুইপমেণ্টছৰ অভাৱ থাকে, খুব মডাৰ্ণ টেকন'লজি ইমান হেৰি হৈছে যে প্ৰপাৰ ট্ৰিটমেণ্ট এটা পাব লাগিব। নাপালে মই আকৌ গুচি যাওঁ, ইয়াত নাপালে মানুহবিলাকে মোক লগ ধৰে। মই যদি বাৰ গুৱাহাটীখনক দেখুৱাই দি থাকোঁ, তেতিয়া মোৰ ভুল হ'ব। তেওঁলোকে দেখোন গুৱাহাটীৰ কথাই কৈ থাকে বা অসমৰ কথা, যে মই সেইটো হেৰি কৰা নাই। যোনে য'ত যাব, মই চেন্নাইত যাম, মই হায়দৰাবাদ যাম, মই বাংগালোৰ যাম, মই মাইচুৰ যাম, মই পাটনা যাম, যোনে য'লৈ যাব খোজে সেনেকৈ সেইমতে গৈ পেলাই। কেতিয়াবা এনেকুৱা হৈছে নেকি যে কোনোবা ৰোগীয়ে বা তেওঁৰ আত্মীয় স্বজনে আপোনাক সুধিলে যে আমাৰ ঘৰত কাৰোবাৰ XYZ কিবা এটা বেমাৰ হৈছে, ইয়াৰ ট্ৰিটমেণ্টৰ কাৰণে আমি ভাবিছোঁ যে আমি আমুক ঠাইলৈকে যাম, আপুনি ক'লে তালৈকে যাব নালাগে, আমাৰ GMCHতে ইয়াৰ ভাল চিকিৎসা উপলব্ধ আছে, কিন্তু তেওঁলোকে আপোনাৰ কথা নুশুনি সেই ঠাইলৈকে গুচি গ'ল, ঘূৰি আহি পেলাই আপোনাক কৈছে নাই বাবু আপুনি যিটো জেগা কৈছিলে সেইটোৱে ভাল আছিলে? না, মই সেইটো হেৰি কৰা নাই, মই নাযাওঁ বুলি কাকো কোৱা নাই কেতিয়াও। সেইকাৰণে যে মই ইমানখন 150খন মান নাযাওঁ বুলি মই সোধা নাই, আপোনাক সুধিলে যে
কলৈকে যাম আপোনাক যাব কোৱা নাই এডভাইচ লৈছে এডভাইচ লৈছে আপুনি ক'লে যে আপুনি GMCH যাওক তালৈকে যাব নালাগে কিন্তু তেওঁলোকে GMCH নগ'ল বা AMCH নগ'ল নগৈ পেলাই বাহিৰত গ'ল কিন্তু উভতি আহি পেলাই তেওঁলোকে দেখিলে যে আপোনাৰ যিটো এডভাইচ দিছিলে পৰামৰ্শ দিছিলে সেইটো মানা হ'লে ভাল আছিলে কাৰণ বাহিৰৰ যিটো ট্ৰিটমেণ্ট পালে ইয়াতো সেম ট্ৰিটমেণ্ট পালে তেনেকুৱা হয় কেতিয়াবা হৈছে তেনেকুৱা বহুতে গৈ পেলাই ট্ৰিটমেণ্টটো নাপালে ঠিকমতে নাপায় আকৌ ইয়াতো কৰিব লগা হৈ গ'ল সেইটো উদ্ভৱ আৰু কেতিয়াবা ভাষাই অন্তৰা হৈ যায় যদি ডক্টৰক গৈ পেলাই যদি সম্পূৰ্ণ অসুখটোৰ কথা ক'ব নোৱাৰে তেতিয়াও কোনো ট্ৰিটমেণ্ট নাপাব বহুত মানুহে গৈ পেলাই বিভিন্ন অসুখ আছে ডক্টৰৰ ওচৰত ক'বৰ কাৰণে পাহৰিয়েই গ'ল পিছত মনত কৰিলে নহ'ব আৰু সেইকাৰণে মই লগত নিয়া ডক্টৰ যেতিয়া লৈ যাওঁ মই গধূলি সময়ত প্ৰত্যেকৰে মানে কি অসুখ হৈছে এখন মই কাগজত লিখি লওঁ কাৰণ ডক্টৰৰ ওচৰত গৈ ক'ব লাগিব কিনো হৈছে মানুহজনৰ পেচেণ্ট এজন সুস্থ অৱস্থাত নাথাকে তেখেতে ক'ব নোৱাৰিব পাৰে তেখেতৰ লগত যোৱা মানুহখিনি বিভিন্ন চিন্তাত থাকে এইটো খুব দুখ লাগে কেতিয়াবা আৰু সেইটো কাৰণে মই সুধি লওঁ কিনো অসুখখিনি কওকচোন কওক এই গোটেইখিনি কোৱাৰ পিছত প্ৰপাৰ ট্ৰিটমেণ্ট পাই যায় এইটো সেইকাৰণে সেইটো বিৰাট আনন্দ পাওঁ আৰু সেইমতে এতিয়ালৈ ট্ৰিটমেণ্ট পাইছে এতিয়া মই যদিও যোৱা নাই মই চেন্নাইত পঠাই গৈছোঁ ট্ৰিটমেণ্ট পাইছে বাংগালোৰত পঠাইছে বম্বেত পাইছে দিল্লীত পাইছে পাটনাত পাইছে যিমানবিলাক হায়দৰাবাদ পাইছে এতিয়ালৈ পাই আছে সুন্দৰ ট্ৰিটমেণ্ট আৰু সেইটোৱে মোৰ বেলেগ এটা আনন্দ পাওঁ অকল অসমখনেই নহয় উত্তৰ পূৰ্বাঞ্চলৰো কাৰণ সেইবিলাক মোৰ যোগাযোগ নাই কিন্তু মই ট্ৰেইনত আহি থাকোঁতে পাই যাওঁ এই প্লেনত গৈ থাকোঁতেও পাই যাওঁ ভাৰতবৰ্ষৰ বাহিৰৰ দেশ কেইখনমানো কিনো কৰিবলগীয়া হ'ল ডক্টৰৰ কথা মতে সেইবিলাকৰো কেনেকৈ পাওঁ সেইবিলাকৰ ডক্টৰে অকণ পাৰে নেকি গোস্বামী এইটো বিদেশৰ পেচেণ্টক সহায় কৰিব তেনেকৈও মই বম্বেতো সহায় কৰিছোঁ চেন্নাইতো সহায় কৰিছোঁ ভেলোৰতো সহায় কৰিছোঁ যথেষ্ট বহুত পৰিয়ালক সহায় কৰিছোঁ সেইটো এটা বেলেগ এটা আনন্দ পাওঁ তাৰ বিনিময়ত কোনো একো নাই আমাৰ কোনো যে কিবা এটা দিব লাগিব এইবোৰ কথাই খালি কি তেওঁলোকে সুন্দৰ ট্ৰিটমেণ্ট এটা পাবলৈ কেতিয়াবা মই ৰোগীক এৰি থৈ আহিব লগা হৈ গৈছে ট্ৰিটমেণ্ট কৰিবলৈ লৈ পেলাই মৃত্যুটো কোনেও ক'ব নোৱাৰে ডক্টৰবিলাকেও সদায় কয় মই বোলো আমাৰ দেখোন পৰিয়ালৰ মানুহবিলাক দেখোন 100 বছৰলৈ বেছি বাচি থাকিব গোস্বামী আয়ুসটো আমি ৰক্ষা কৰিব নোৱাৰোঁ শৰীৰটোত যি অসুখ হৈছে সেইটো পাৰোঁ কিন্তু সেইটো মৃত্যুটো কাৰ কেতিয়া কি আছে সেইটো কোনেও ক'ব নোৱাৰোঁ হঠাৎ কিবা তেনেকুৱা হেৰি পৰিছোঁ প্লেনত গৈ থাকোঁতে মই ৰোগী নি আছোঁ মই ইয়াত কৈছোঁ ইয়াত নালাগে ইয়াতে ট্ৰিটমেণ্ট কৰক না আপুনি কিয় নিব নোখোজে মই আপোনাক নিব বিচাৰিছোঁ এতিয়া মই লৈ গৈছোঁ মোৰ প্লেনত মোৰ কোলাতে ঢুকাই গৈছে সেইখিনি সন্মুখীন হৈছোঁ বা কিছুমান ঠাইত কেঁচুৱা লৈ গৈছোঁ কেঁচুৱাটো তাতে এৰি থৈ আহিব লগা হৈ গৈছে সেইটোৰ সন্মুখীন হৈছোঁ আকৌ পৰিয়ালটো কেনেকৈ আনি পেলাই ঘৰলৈ লৈ আহিছোঁ সেই অভিজ্ঞতাটো মোৰ যথেষ্ট হৈ গৈছে আৰু সেইকাৰণে মই সেইটো এটা বেলেগ এটা শান্তি পাওঁ যিবোৰ ফেমিলিক আপুনি বাহিৰলৈকে নিলে তেওঁলোকৰ লগত এতিয়াও সম্বন্ধ আছে সম্পৰ্ক আছেনে মই সেইটো বস্তু মই নিবিচাৰোঁ কিছুমানে ৰাখে কৰাৰ পিছত মই কাক নিলোঁ কি নিলোঁ সেইটো বস্তু মই হেৰি নালোঁ সেইটো এটা বেলেগ ধৰণৰ চিন্তা হ'ব নহয় কাৰণ বিভিন্ন পৰিয়ালক নি আছোঁ কাৰণ তেখেতসকলে শুশ্ৰূষা পাব লাগে সেইটোৱে মোৰ কাৰণে চিন্তা এটা ইম'চনেলি এটাচ নহয় কেতিয়াও নহয় ইম'চনেলি কাৰোৰ লগত এটাচ নহয় গৈ পেলাই মই আকৌ পৰিয়ালৰ সিমান খবৰো নলওঁ কাৰণ খবৰ হ'লে তেখেতে আৰু কি হৈছে আপোনাৰ ট্ৰিটমেণ্ট কৰি আনিলোঁ ইমান সুন্দৰকৈ থকা মেলা সুন্দৰকৈ আনিলোঁ তেখেতে আৰু সেইকাৰণে মই বিচাৰিলে যাম মই নিবিচাৰিলে কেতিয়াও কাৰো পৰিয়ালটো আৰু অসুখৰ কথা সুধিব নাযাওঁ সেইটো এটা হেৰি কৰিব মানুহক ট্ৰিটমেণ্টৰ কাৰণে নিয়াৰ বাহিৰেও আপুনি ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটনস্থলী ৰিলিজিয়াছ প্লেচেছ এইবোৰ ধাৰ্মিক জেগাবোৰ আপুনি ফুৰিছে এই আটাইবোৰৰ ভিতৰত আপুনি ক'লে 10 বাৰ মান কুম্ভ মেলা গৈছে তাৰে উপৰিও যদি আপোনাক মই সুধো যে ভাৰতবৰ্ষৰ কোনটো তীৰ্থস্থানত গৈ পেলাই আপোনাৰ খুব ভাল লাগিছিল বা এতিয়াও ভাল লাগে কোনটো স্থান হ'ব এইটো ভাৰতবৰ্ষতো কুম্ভ মেলাৰ যি 4খন ঠাই আছে এলাহাবাদ আছে হৰিদ্বাৰ আছে উজ্জয়িন আছে নাচিক আছে তাতে যিটো কুম্ভ মেলাৰ যিটো প্ৰিপাৰেশ্যন লাখ লাখ মানুহৰ যিটো কল্পনাই কৰিব নোৱাৰি আৰু সেইকাৰণে মই 10টা কুম্ভ মেলাত এটেণ্ড কৰিলোঁ সেইকাৰণে মনত বুজাবনৰ এটা আনন্দ পাওঁ মানুহে শান্তি পায় যে এবাৰ স্নান কৰিব পাৰিলে যে শৰীৰৰ নিৰোগী হৈ যায় শৰীৰটো সেইটোৱে মানে মানুহবিলাকৰ কোটি মানুহৰ এটা হেৰি থাকে কুম্ভ মেলাত এবাৰ স্নান কৰিব পাৰিলে সেইটো মনৰ হেৰি তাৰমানে সেইটো যে আমি এতিয়া নিৰোগী হ'ব পাৰিম লাখ লাখ মানুহৰ লগত গা ধুলে সেইটো এটা আৰু ডাঙৰ তীৰ্থস্থানবিলাকত গ'লোঁ দ্বাদশ জ্যোতিৰ্লিংগবিলাকত দৰ্শনটো হাজাৰ হাজাৰ মানুহৰ জ্যোতিৰ্লিংগৰ দিশত শিৱৰাত্ৰি মেলাটো দৰ্শন হয় সেইবিলাক মই দৰ্শন কৰা পালোঁ যিমান দেৱ দেৱীৰ যিমান তীৰ্থস্থান আছে ধৰ্মীয় যিমান অনুষ্ঠান আছে সেইবিলাকত যাই পেলাই এটা মনৰ বেলেগ এটা আনন্দ পালোঁ হিন্দু মুছলিম শিখ জৈন বুদ্ধিষ্ট খ্ৰীষ্টান যিমান ধৰ্মাৱলম্বী মানুহক মই ট্ৰিটমেণ্ট কৰালোঁ তেখেতসকলৰ সেই তীৰ্থস্থানবিলাকত কেতিয়াবা বোলে অমুকত যাওঁ বোলে লৈ গৈছিলোঁ যদি এটা মনৰ শান্তি পালোঁ তেখেতসকলে এটা শান্তি পালে আৰু মই নিজেও এটা দৰ্শন পালোঁ যে এখন দেশত কাশ্মীৰৰ পৰা কন্যাকুমাৰী আন্দামানলৈ গুজৰাটৰ পৰা আহি পশ্চিমৰ পৰা একেবাৰে পৰশুৰাম কুণ্ড অৰুণাচলৰ পৰা আহি পেলাই ত্ৰিপুৰেশ্বৰীলৈ এইবিলাক যে দৰ্শন পালোঁ এইটো মই বুজাব নোৱাৰা এটা আনন্দ পালোঁ আৰু দৰ্শনটো গাৰ্জনত নহয় চাগে মই দৰ্শনটো মোক দিছে তাৰমানে সেইটো মই নিজে গাৰ্জনত নোৱাৰে কেতিয়াও দৰ্শন কৰিব সেইটো এটা বৰ মনৰ আনন্দ পালোঁ আপুনি বিভিন্ন ৰাজ্য ঘূৰিলে মানুহক ট্ৰিটমেণ্টৰ
লৈ গ'ল বা আপুনি তীৰ্থস্থানবোৰ ঘূৰিলে, এই ৰাজ্যবোৰৰ মাজত আৰু আমাৰ অসমৰ মাজত ক'ত কিমান ডিফাৰেঞ্চ আছে আৰু আপুনি কি ভাবে যে আপোনাৰ অভিজ্ঞতাৰ পৰা যে অসমত এইখিনি কৰিলে আমি অসম দেশখন ৰাজ্যখন আৰু আগুৱাই যাব পাৰিম? অসমৰ একোনে আমি বাহিৰত গৈ পেলাই যিটো দেখিলোঁ যে বিভিন্ন উন্নতি হৈ আছে, যে প্ৰতিটো মুহূৰ্তত বেলেগ বেলেগ এটা উন্নতি দেখা পাওঁ সামাজিক দিশত বা কিন্তু মানুহে অসুবিধা পোৱাটোত, সেইবিলাক যদি পাই যায় সোনকালে জেগাটো কেনেকৈ গৈ পাব পাৰোঁ, সেই বস্তুটি অসমত আগতে নাছিলে। এতিয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা আহিছে, বিভিন্ন মানুহ এটা ঘূৰি ফুৰিবৰ কাৰণে। এইটো যদি উন্নয়নৰ কথা যদি চিন্তা কৰে চৰকাৰে, তেতিয়া সেইটোৱে বিৰাট আনন্দ আৰু ভাল পাম। আৰু কোন দিশত আৰু আপুনি উন্নয়ন হোৱাটো বিচাৰে, মই সেই বস্তুটো সুধিছোঁ যে আপুনি ধৰক দেখিলে যে ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে হওক বা পৰ্যটনস্থলীৰ ক্ষেত্ৰতে হওক, কেনেকুৱা ধৰণৰ উন্নয়ন হোৱাটো বিচাৰে আপুনি? অসম বুলি নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কথা যদি এতিয়া গোটেই ট্ৰিটমেণ্টৰ কথা বা আমি ধৰিলে বা পৰ্যটনস্থলী দৰ্শন কৰিব লাগিব, ৰাস্তা ঘাটবিলাক বৰ সুন্দৰ হ'ব লাগিব, সেইকাৰণে ব্ৰিজবিলাক খুব ভাল হ'ব লাগিব। কিমান কম সময়ৰ ভিতৰত গৈ যাওঁ, হস্পিটেলবিলাক থাকিব লাগিব, য'তেই নাযাওঁ মানুহে হস্পিটেলত কাৰ কেতিয়া অসুখ হৈ কোনো মানে হাজাৰ হাজাৰ পৰ্যটকবিলাকে, সেই হস্পিটেলবিলাক উন্নতি হ'ব লাগিব, ভাল এটা চিকিৎসাৰ এটা হেৰি থাকিব লাগিব, শিক্ষানুষ্ঠানবিলাকত থাকিব লাগিব। অকল আমিতো বম্বে দিল্লী এইবিলাকত গৈ থাকিলে চেন্নাই গ'লেতো অসমতো তেনেকুৱা উন্নত শিক্ষানুষ্ঠান হ'ব লাগিব। বৰ্তমান হৈ আহিছে, যাতে বেলেগত নোযোৱাকৈও যাতে হৈ যায়, ল'ৰা ছোৱালীবিলাকে যাতে সুন্দৰকৈ চলিব পাৰে। কাৰণ আৰ্থিক দিশত টনকিয়াল হ'ব লাগিব, টনকিয়াল হ'বলৈ এখন ৰাজ্য উন্নত হ'ব লাগিব, আৰু সেইকাৰণে দেশখনে যাতে উন্নত হ'ব পাৰে সেইটো কাৰণে চিন্তা কৰিছে চৰকাৰেও। আৰু সেই যদি চিন্তাটো কৰে তেতিয়া অসমৰ বা ভাৰতবৰ্ষৰ চব ক্ষেত্ৰতে এটা উন্নতিৰ দিশ এটা আমি দেখিবলৈ পাম। আৰু যেনেকৈ আমি স্বাস্থ্য ক্ষেত্ৰত তৎক্ষণাত লৈ যাব পাৰোঁ যে অমুকটো অসুখ হোৱাৰ লগে লগে মই গমেই নাপাওঁ, কিছুমান পেচেণ্টৰ কাৰণে কৈ দিয়ে, ডক্টৰে কৈ দিয়ে, নকয় যে অমুক মানুহক লৈ যাওক, ডক্টৰ নহয়, তেওঁ সেয়াহে কৰে, তেওঁ যথেষ্ট জানে, মানে কি জানো ময়ো বুজি নাপাওঁ, কিন্তু ট্ৰিটমেণ্টটো কৰাৰ লগে লগে কোনটো ট্ৰিটমেণ্টটোৰ ক'ত মানে এটা ভাল হেৰি পাব, সেই পৰিৱেশটো মই গম পাই গ'লোঁ, তেনেকৈ লৈ গ'লোঁ। নহ'লে মই ভাৰতবৰ্ষৰ 17খন ৰাজ্যত যাবলগীয়া নহ'ল হৈ। 17খন ৰাজ্যত যোৱাটোতো কম কথা নহয়, কমেও 150খনমান হস্পিটেলত মই গ'লোঁ। আৰু সেইটোৰ কাৰণে মই দেখি এটা মনত এটা আনন্দ পাওঁ, গৈ পেলাই ট্ৰিটমেণ্ট পাইছোঁ। নাপালেতো মই কেতিয়াও নিনিলোঁ হয়, এখন ৰেডিয়েশ্যনতে মই 300বাৰমান যোৱা লগা কোনো কাম নাই। মই ইয়াত এটা বস্তু সুধিব পাহৰি গৈছিলোঁ মাজতে, যে প্ৰায়ে আমি এটা অভিযোগ শুনিবলৈ পাওঁ যে অসমৰ ডক্টৰে একো নাজানে, আৰু বহুতে কয় যে ইয়াত মোক আমুকটো টেষ্ট কৰিব দিছিলে, তামুকটো টেষ্ট কৰিব দিছিলে, কিন্তু চেন্নাই গ'লোঁ বা বম্বে গ'লোঁ বা ক'ৰবাত গ'লোঁ, গৈ পেলাই গম পালোঁ যে মোৰ একোৱে হোৱা নাই, মোৰ বেমাৰেই হোৱা নাই, আমাৰ তাৰে ডক্টৰে এইবোৰ ধৰিব নোৱাৰিলে। আপুনিতো ইমানবোৰ পেচেণ্টক দিলে, ইমানবাৰ গ'ল, অসমৰ ডক্টৰৰ কথাও জানে, আমাৰ ইয়াৰে চিকিৎসা ব্যৱস্থাৰ কথাও জানে, এই যিটো অভিযোগ আহে এইটোত কিমান দূৰ সঁচা, কিমান দূৰ মিছা, আৰু কিমান দূৰ এনেই ভুৱা এটা মানুহৰ এটা মানে মনৰ ভাৱ চিন্তা? নাই, এইটো মই কেতিয়াও মানি নলওঁ। অসমত সুন্দৰ ট্ৰিটমেণ্ট আছে, অসমৰ হস্পিটেলৰ ডক্টৰবিলাক চাই, ডক্টৰ নাৰ্ছ এভৰিথিং, মানে যিমান ইকুইপমেণ্ট, যিমানবিলাক মানুহে কাম কৰি আছে, সুন্দৰ ট্ৰিটমেণ্ট প্ৰত্যেকেই কৰি আছে, গোটেই অসমখনতে আৰু যিমানবিলাক ডাঙৰ ডাঙৰ হস্পিটেলবিলাক আছে, প্ৰত্যেকেই মানে ৰোগীক কেনেকৈ সেৱা কৰিব পাৰোঁ, শুশ্ৰূষা কৰিব পাৰোঁ, সেই চিন্তাটো প্ৰত্যেকৰে আছে, আৰু সেইমতে কৰিও আছে। নাৰ্ছিং হোমবিলাকো কৰিছে, হস্পিটেলবিলাকে কৰি আছে, লেববিলাকে কৰি আছে প্ৰত্যেকেই। কিন্তু তাৰ মাজত দুই এটা ব্যতিক্ৰম হ'ব পাৰে যে ট্ৰিটমেণ্টটো ধৰিব পৰা নাই নেকি, সেইটোত মই দিছোঁ। ডাঙৰ ডাঙৰ মই ৰোগী যিহেতুকে লৈ গৈছোঁ, চব ভয় লগা ৰোগীও মই লৈ গৈছোঁ, মানুহে দেখিলেই মানে অলপ চিন্তা কৰোঁ, ৰোগীটো হেৰি কৰিব পাব, ইয়াত ট্ৰিটমেণ্ট পোৱা নাই, মই লৈ যাম, কৈ দিয়ক। মোৰ সেই সাহসটো আছে, সেই মনত যে দৃঢ় সাহসটো থকাৰ কাৰণেই ট্ৰিটমেণ্টটো পাই যায়, সেইটো কিন্তু মোৰ চিন্তা আছে। কাৰণ কিন্তু ট্ৰিটমেণ্ট আছে, ডক্টৰ আছে, চব আছে, এনেই নাই বুলি ক'লে সেইটো মই মানি নলওঁ। কাৰণ কিয়, ডক্টৰবিলাকো চিন্তা কৰি পেলাই কৰে প্ৰত্যেকেই, কৰাৰ পিছত কোনোবাটো অসুখত ভাল ট্ৰিটমেণ্ট নাপাবও পাৰে, নাপালে তেতিয়া ক'ত যাম, তাৰমানে তেতিয়া মই লৈ যাব লগা হৈ যায়। 83 চনৰ পৰা 2026 চনে, 83 চনৰ পৰা 26 চনলৈকে, 2026 চনলৈকে আপুনি ভাবেনে অসমত যিটো গতিত মেডিকেল ক্ষেত্ৰখনত ডেভেলপমেণ্ট হ'ব লাগিছিলে হৈছে, নে আৰু আমাৰ ইয়াতে হ'ব লগা বাকী আছে, নে হোৱা নাই? এইটো আৰু 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 হ'বলগীয়া আছে, কিন্তু বৰ্তমান যিটো গতিত হস্পিটেল বনাইছে সেইটো কিন্তু অসমৰ উন্নতি হ'ব মানে স্বাস্থ্যৰ ক্ষেত্ৰত। কাৰণ এতিয়া গুৱাহাটী বুলি প্ৰত্যেকে হেৰি চাই গুৱাহাটীখনলৈ আহে, গুৱাহাটীত আহি বিৰাট কষ্ট এটা পাই যায়। কাৰণ কি কৰিব, ইমানবিলাক ৰোগী, হাজাৰ হাজাৰ ৰোগী হৈ যায়। এতিয়া যদি অসমৰ যদি প্ৰত্যেকখন জিলাতেই যদি তেনেকুৱা হস্পিটেলবিলাক হয়, তেতিয়া সুন্দৰ ট্ৰিটমেণ্ট এটা পাব। আৰু সেইটো ব্যৱস্থাটো কৰিও আছে, চৰকাৰীবিলাকে হৈ আছে, যথেষ্ট কষ্ট কৰিছে, এইটো চিন্তা কৰি আছে। কাৰণ আমাৰ ৰোগীবিলাক কিমান কষ্ট পায়, হাজাৰ হাজাৰ মাইল দূৰত যোৱাৰ পিছত কিছুমান ৰোগী ট্ৰিটমেণ্টৰ অসুখেই হৈ যায়, বেছি হৈ যায় তাৰমানে। সেইকাৰণে ইয়াত বহুত চেষ্টা কৰিছে প্ৰত্যেকখন ঠাইতে কৰিছে একদম।
ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ধুবুৰীলৈ সেইটো চেষ্টা কৰি আছে। সেইটো কাৰণে চিন্তা কৰাৰ কোনো কাম নাই। মই যিটো দেখিছোঁ যথেষ্ট কৰি আছে। আৰুতো ডক্তৰ আৰু লাগিবই নহয়, ডক্তৰো লাগিব, লাগিব সেইমতে নাৰ্ছ লাগিব, হেৰি লাগিব, চববিলাক মানুহ লাগিব। কিন্তু ইকুইপমেণ্টছৰ অভাৱ, ভাল মেচিনাৰী হেৰিটো আহিব লাগিব, ভাল মেচিনবিলাক আহিব লাগিব। অৱশেষত আমাৰ যি দৰ্শকে ইণ্টাৰভিউটো চালে তেওঁলোকক আপুনি কিবা এটা বাৰ্তা দিব বিচাৰিব নেকি? মই বাৰ্তা এইটোৱে কওঁ, আৰু স্বাস্থ্যৰ কথা যাতে সুন্দৰকৈ ৰাখক, শৰীৰটোক মৰম কৰিব লাগিব প্ৰত্যেকে। শৰীৰটোক যদি মৰম নকৰে কিমান ৰ'ব, একদম কেঁচুৱাটোৰ পৰা আৰম্ভ কৰি বয়সস্থলৈ শৰীৰটোক যোনে মৰম কৰিব, যে কোনটো বস্তু খাদ্য খালে মোৰ সুখ নহয়, সেইটো চিন্তা কৰিব। শৰীৰটোক যোনে মৰম কৰে তেতিয়াহ'লে তেওঁ আগুৱাই গৈ থাকিব পাৰিব। হেল্থ ইজ ৱেল্থ। হেল্থ ইজ ৱেল্থ। শৰীৰটোৱে মানে হেপিনেছটো কেতিয়া আহিব? যদি শৰীৰটো সুস্থ নাথাকে তেতিয়া আহিব। ধন্যবাদ, ভাল লাগিলে আপোনাৰ লগত কথা পাতি পেলাই। বহুতখিনি বস্তু গম পালো, বহুত বস্তু জানিলো, বহুত বস্তু শিকিলো। চ' এয়া আছিল কেন্দ্ৰীয় পাৰ্থৰ আজিৰ খণ্ড। আজি আশা কৰোঁ আপোনালোকে তেখেতৰ পৰা কিছু কথা শিকিলে, কিছু কথা জানিলে। আকৌ লগ পাম কেন্দ্ৰীয় পাৰ্থত কোনোবা এজন বেলেগ অতিথিৰ লগত আমি কথা পাতিম এটা বেলেগ বিষয়ত। তেতিয়ালৈকে ভালে থাকিব, কুশলে থাকিব, আৰু হেৰিয়ে কোৱাৰ দৰে নিজৰ শৰীৰৰ যত্ন লওক, কাৰণ হেল্থ ইজ ৱেল্থ। ধন্যবাদ। ধন্যবাদ।